Hello everyone, তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ এইচএছ ফাইনেল মানে ফাৰ্ষ্ট ইয়েৰ ফাইনেল দি আছা তেওঁলোকৰ কাৰণে মই যিসকল ডিস্ট্ৰিক্টৰ তোমালোকৰ এতিয়াও এডুকেশ্যন সাবজেক্টটো হৈ যোৱা নাই তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোকে এই পেপাৰখন চাব পাৰিবা। পেপাৰখন খুবেই ভাল পেপাৰ। এখন তোমালোকৰ শিৱসাগৰ ডিস্ট্ৰিক্টৰ হৈ যোৱা পেপাৰ হয়। এখন তোমালোকক মই এখন মোক সেন্ড কৰিছিল শিৱসাগৰ ডিস্ট্ৰিক্টৰ পিংকি কটকীয়ে। তাই মোক সেন্ড কৰি দিছিলে হোৱাটছএপত। পেপাৰখন তোমালোকক মই আজি তোমালোকক দেখাবলৈ লৈছোঁ তোমালোকক কেনেকুৱা ধৰণৰ পেপাৰ এডুকেশ্যনত আহে। এতিয়া চোৱা তোমালোকক মই দেখুৱাই দিছোঁ যে তোমালোকৰ যিহেতু জানাই যে তোমালোকে এডুকেশ্যন পেপাৰখনৰ ফুল মাৰ্কছ থাকিব 100, তাৰে তোমালোকৰ 5 মাৰ্ক হ'ব 33 আৰু সময় থাকিব 3 ঘণ্টা, হয়নে? আৰু তাৰে তোমালোকৰ MCQ আহিব তোমালোকৰ 50 আৰু ডেছক্ৰিপটিভ থাকিব তোমালোকৰ 50। তাৰে তোমালোকৰ 2 মাৰ্কৰ থাকিব 10টা, 3 মাৰ্কৰ থাকিব 5টা আৰু 5 মাৰ্কৰ থাকিব 3টা কৰিব লাগিব। এতিয়া প্ৰথম আমাৰ যিহেতু MCQ পাৰ্টটো আমি তোমালোকক এনসাৰ হয়তো মই দেখাই দিম। তোমালোকে প্ৰথম কুৱেশ্যনটোৰ আমাক দিছে যে শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ কথাষাৰ কৈছিল আমাক কোনে? স্বামী বিবেকানন্দই, হয়নে? নেক্সট আছে আধুনিক শিক্ষাৰ পিতৃ বুলি কাক কোৱা হয়? আধুনিক শিক্ষাৰ পিতৃ বুলি কোৱা হয় কমেনিয়াছ, অপশ্যন নম্বৰ বি শুদ্ধ। নেক্সট আমি কুৱেশ্যন নম্বৰ 3 চাম। কুৱেশ্যন নম্বৰ 3 দিছে আমাক ইভলিউশ্যন কুৱেশ্যন নম্বৰ 3 দিছে আমাক ইভলিউশ্যন অফ এডুকেশ্যন থিয়ৰী গ্ৰন্থখনৰ লেখক হৈছে আমাৰ অপশ্যন নম্বৰ বি শুদ্ধ ছাৰ জন আডামছ। এইটো অপশ্যন নম্বৰ বি শুদ্ধ। নেক্সট দিছে ব্ৰেড এণ্ড বাটাৰ এইম অফ এডুকেশ্যন বুলি শিক্ষাৰ কোনবিধ লক্ষ্যক কোৱা হয়? এইটো শিক্ষাৰ কোনবিধ লক্ষ্য কোৱা হয়? আমাৰ এইটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ ডি শুদ্ধ, বৃত্তিমূলক লক্ষ্য। নেক্সট দিছে শিক্ষা এক জীৱন যোৱা প্ৰক্ৰিয়া কথাষাৰ কোনে কৈছিল? শিক্ষা এক জীৱন যোৱা প্ৰক্ৰিয়া বুলি কৈছিল বি অপশ্যন জন ডিউই, হয়নে? জন ডিউয়ে কৈছিলে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6 আছে। কুৱেশ্যন নম্বৰ 6টো আমাক দিছে যে লেটিন শব্দ এডুকেয়াৰৰ অৰ্থ কি? লেটিন শব্দ এডুকেয়াৰ অৰ্থ হৈছে তোমালোকৰ অপশ্যন নম্বৰ ডি আমাক প্ৰতিপালন কৰা বা তুলি তুলি ডাঙৰ দীঘল কৰা। মানুহৰ বিকাশত প্ৰভাৱ পেলোৱা এটা আভ্যন্তৰীণ কাৰক হৈছে অপশ্যন নম্বৰ এ বংশগতি। নেক্সট দিছে ডেছ কৈশোৰকালৰ এটা প্ৰধান বৈশিষ্ট্য নহয়। এইটো হ'ব তোমালোকৰ সমকামিতা, অপশ্যন নম্বৰ বি শুদ্ধ। তোমালোকৰ এতিয়া আমাৰ 8 নম্বৰ কুৱেশ্যনলৈকে হৈ গ'ল। নেক্সট আছে তোমালোকৰ ৰায়বানে মানুহৰ বিকাশক কেইটা ভাগত ভাগ কৰিছে? ৰায়বানে মানুহৰ বিকাশক কেইটা ভাগত ভাগ কৰিছে? তোমালোকৰ অপশ্যন নম্বৰ বি 6টা ভাগত ভাগ কৰিছে। তাৰপৰা শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় তোমালোকৰ JS পেষ্টালজিক কোৱা হয়। নেক্সট ইয়াৰ পিছত আছে তোমালোকৰ কিণ্ডাৰগাৰ্টেন পদ্ধতি কোনে উদ্ভাৱন কৰিছিল? কুৱেশ্যন নম্বৰ 11টোত দিছে তোমালোকৰ কিণ্ডাৰগাৰ্টেন পদ্ধতি কোনে উদ্ভাৱন কৰিছিল? কিণ্ডাৰগাৰ্টেন কৰিছিলে ফ্লবেলে কৰিছিলে। তাৰপিছতে প্ৰতিভাশালী ছাত্ৰৰ বুদ্ধাংক পৰিসৰ কিমান? প্ৰতিভাশালী ছাত্ৰৰ বুদ্ধাংকৰ পৰিমাণ হৈছে তোমালোকৰ 120 পৰা 140, অপশ্যন নম্বৰ এ শুদ্ধ, হয়নে? তাৰপিছতে কাৰিয়াৰ শব্দৰ অৰ্থ হৈছে অপশ্যন এ, তোমালোকৰ অপশ্যন এ হ'ল দৌৰ মাৰা বা পথ, হয়নে? মনোবিজ্ঞান আচৰণৰ বিজ্ঞান কথাষাৰ কোনে কৈছিল? মনোবিজ্ঞান আচৰণৰ বিজ্ঞান বুলি কৈছিলে আমাক JB ৱাটছনে, বি অপশ্যন শুদ্ধ হয়। নেক্সট আমাৰ 15 নম্বৰ কুৱেশ্যনটো আছে। কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15টো আমাক দিছে তলৰ কোনটো এটা বিদ্যালয় গৃহৰ আদৰ্শ আকৃতি নহয়? এইটো আমাৰ অপশ্যন নম্বৰ ডি শুদ্ধ। নেক্সট আছে এটা ৱেবছাইটৰ প্ৰথম পেজখনক কি বুলি কোৱা হয়? এটা ৱেবছাইটৰ প্ৰথম পেজখনক কোৱা হয় হোম পেজ। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল অপশ্যন নম্বৰ বি চাৰ্লছ বেবেজ দেই। নেক্সট আমাৰ 18 নম্বৰ কুৱেশ্যনটো আছে। কুৱেশ্যন নম্বৰ 18। কুৱেশ্যন নম্বৰ 18টো দিছে আমাক শিক্ষক হ'ল এডাল মমবাতি যি নিজেই জ্বলি আনক পোহৰ দিয়ে কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিলে অপশ্যন নম্বৰ চি। নেক্সট আছে তোমালোকৰ ডায়েটনিং, অপশ্যন নম্বৰ ডি শুদ্ধ। ডায়েটৰ সম্পূৰ্ণ ৰূপটো হৈছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউশ্যন অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং। এইটো হৈছে অপশ্যন নম্বৰ তোমালোকৰ ডি শুদ্ধ। এইটো হৈছে তোমালোকৰ অপশ্যন নম্বৰ ডি শুদ্ধ। উদ্দীপকৰ ভুল ব্যাখ্যাক ডেছ বুলি কোৱা হয়? উদ্দীপকৰ ভুল ব্যাখ্যাক চি তোমালোকৰ ভ্ৰান্ত প্ৰত্যক্ষ বুলি জনা যায়।
নেক্সট আমাৰ 20 নম্বৰ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 21 কুৱেশ্যন নম্বৰ 21ত দিছে আমাক প্ৰেৰণা হৈছে উদ্দীপক যিয়ে এজন ব্যক্তিক কৰ্মত লিপ্ত হ'বলৈ জাগৰিত কৰি তোলে কোনে কৈছিল কথাটো কৈছিল উডৱাৰ্থে কৈছিলে নেক্সট স্নায়ুতন্ত্ৰৰ মৌলিক এককটোৰ নাম কি স্নায়ুতন্ত্ৰৰ মৌলিক এককটো হৈছে তোমালোকৰ এইটো হ'ব তোমালোকৰ অপশ্যন চি নিউৰন তাৰপিছত কৈছে কোনটো জ্ঞান আহৰণৰ দুৱাৰ বুলি কোৱা হয় জ্ঞান আহৰণৰ দুৱাৰ বুলি আমাক কোৱা হয় তোমালোকৰ কোনটো জ্ঞান আহৰণৰ দুৱাৰমুখ বুলি জনা যায় জ্ঞান আহৰণৰ দুৱাৰমুখ বুলি জনা যায় অপশ্যন নম্বৰ ডি ইন্দ্ৰিয়সমূহক জনা যায় হয়নে তাৰপিছত আছে তোমালোকৰ অপশ্যন 24টো অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ পৰা নিঃসৰিত হোৱা ৰসক কি বুলি কোৱা হয় অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ পৰা নিঃসৰিত হোৱা ৰসক হৰমন বুলি জনা যায় অপশ্যন নম্বৰ এ শুদ্ধ পলায়ন প্ৰবৃত্তিৰ লগত জড়িত আবেগ পলায়ন প্ৰবৃত্তিৰ লগত জড়িত তোমালোকৰ ভয় হ'ব নেক্সট আছে ডক্টৰ এন্ড্ৰো বেলে প্ৰৱৰ্তন কৰা শিক্ষা পদ্ধতিক কি বুলি কোৱা হৈছিল মনিটৰিয়েল প্ৰথা বি বুলি জনা যায় বিটো হ'ব অপশ্যন নম্বৰ মনিটৰিয়েল প্ৰথা দেই নেক্সট আমাৰ 26লৈকে হৈ গৈছে 27টো আছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় কোন চনত প্ৰকাশ পাইছিল প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰকাশ পাইছিল তোমালোকৰ 1846ত বিটো শুদ্ধ 1846 ভাৰতীয় শিক্ষাত কোনখন আয়োগে ফলাফলৰ ভিত্তিত অনুদান ব্যৱস্থা কৰিছে এইটো তোমালোকৰ অপশ্যন নম্বৰ এ শান্তাৰা আয়োগে দেই নেক্সট আছে তোমালোকৰ প্ৰথম অসমীয়া ছপাপুথি কোনখন প্ৰথম অসমীয়া ছপাপুথিখন হৈছে বাইবেল নেক্সট মুক্তাব ভৰ্তি কৰোৱা উপযুক্ত সময় মুক্তাবত ভৰ্তি কৰোৱাৰ উপযুক্ত সময়টো সুধিছে মুক্তাবত ভৰ্তি কৰোৱাৰ উপযুক্ত সময় হৈছে 3 বছৰ 3 মাহ 3 দিন নেক্সট তোমালোকৰ ইয়াৰ পাছত আছে 5 বছৰ 5 মাহ 5 দিন হয়নে তাৰপিছতে আমাক মুক্তাব ভৰ্তি কৰাৰ উপযুক্ত সময় কিমান সেইটো কৈছে আমাক 3 বছৰ 3 মাহ এইটো হ'ব অপশ্যন নম্বৰ চি অপশ্যন চিটো হ'ব 4 বছৰ 4 মাহ 4 দিন হ'ব 4 বছৰ 4 মাহ 4 দিন হয়নে নেক্সট আছে শিক্ষাৰ অধিকাৰ আইন RTE 2009ৰ অধীনত সামৰি লোৱা বয়সৰ গোটটোক কি বুলি কোৱা হৈছে সামৰি লোৱা বয়সৰ গোটটোক আমাৰ তোমালোকৰ জনা যায় বিটো 6 পৰা 14 বছৰ জন ডিউয়ে শিক্ষাক কি বুলি কৈছিল ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কৈছিল নেক্সট দিছে যে কোন চনত সৰ্বশিক্ষা অভিযান আৰম্ভ কৰা হৈছিল কোন চনত সৰ্বশিক্ষা অভিযান আৰম্ভ কৰিছিল 2001 চনত IBM কেতিয়া ব্যক্তিগত কম্পিউটাৰ উদ্ভাৱন কৰিছিল RBM ব্যক্তিগত কম্পিউটাৰ আৰম্ভ কৰিছিল তোমালোকৰ 1990 চন তাৰপিছতে UGC এষ্টাব্লিছ কেতিয়া হৈছিল UGC এষ্টাব্লিছ হৈছিল অপশ্যন নম্বৰ ডি অপশ্যন ডিটো হ'ব অপশ্যন ডি 1956 হয় দেই তাৰপিছতে আমাৰ 36 আছে পাঠশালাসমূহ হৈছে পৰিয়াল কেন্দ্ৰৰ এটা কি হয় অপশ্যন নম্বৰ তোমালোকৰ এ শুদ্ধ হ'ব প্ৰাথমিক হ'ব দেই প্ৰাথমিক তাৰপিছত নেক্সট আমাৰ আছে NCC হৈছে ডেছ সহপ্ৰাথমিক কাৰ্যসূচী এইটো তোমালোকৰ হ'ব শাৰীৰিক হ'ব দেই এইটো হ'ব তোমালোকৰ শাৰীৰিক হ'ব হয়নে তাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু মেৰুমজ্জাৰে গঠিত কি হ'ব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু মেৰুমজ্জাৰে গঠিত হয়নে সেইটোৱে শুদ্ধ অপশ্যন নম্বৰ এ শুদ্ধ নেক্সট তোমালোকৰ 39টো মনোবিজ্ঞানে প্ৰথমে হেৰুৱালে ইয়াৰ আত্মাক তাৰপিছত হেৰুৱালে মনক তাৰপিছত হেৰুৱালে সচেতনাক আৰু এতিয়া আছেগৈ মাথো আচৰণ কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল তোমালোকৰ উডৱাৰ্থে কৈছিলে কথাষাৰ কোনে কৈছিলে উডৱাৰ্থে কৈছিলে দেই নেক্সট আছে তোমালোকৰ প্ৰতিবদ্ধ ক্ৰিয়াৰ এটা উদাহৰণ কোনটো হ'ব প্ৰতিবদ্ধ ক্ৰিয়াৰ এটা উদাহৰণ হৈছে হাঁচিওৱা হয়নে
অপশ্যন এ শুদ্ধ নেক্সট আমাৰ আছে তোমালোকৰ 41 বিহেভিয়াৰিজিম নামৰ গ্ৰন্থখন কোনে লিখিছিল বিহেভিয়াৰিজিম নামৰ গ্ৰন্থখন লিখিছিল আমাৰ তোমালোকৰ অপশ্যন নম্বৰ বি জে.বি. ৱাটছন ইম'শ্যন শব্দটোৰ লেটিন শব্দ ক'ৰ পৰা আহিছে ইম'ভাৰৰ পৰা আহিছে দেই এইটো অপশ্যন নম্বৰ তোমালোকৰ এ শুদ্ধ নেক্সট আমাৰ 42 লৈকে হৈছে এবাৰ আছে তোমালোকৰ 43টো দিছে তোমালোকক আমাৰ শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া কথাষাৰ কোনে কৈছিল শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কৈছিলে আমাক জন আডামছে কৈছিলে হয়নে তাৰপিছত আছে ডেছ মনোবিজ্ঞানে শিশুসকলৰ আচৰণগত বিকাশক অধ্যয়ন কৰে এইটো তোমালোকৰ অপশ্যন নম্বৰ এ শুদ্ধ শিশু মনোবিজ্ঞান তাৰপিছতে তোমালোকৰ শান্তাৰ আয়োগে ডেছ মাধ্যমেৰে প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ পৰামৰ্শ দিছিল এইটো তোমালোকৰ অপশ্যন নম্বৰ অপশ্যন চি শুদ্ধ মাতৃভাষাৰ হয়নে তলৰ কোনটো বাক্যই শিক্ষাৰ ঠেক বা সংকীৰ্ণ অৰ্থক বুজোৱা নাই এইটো তোমালোকৰ হ'ব এইটো হ'ব চিটো শিক্ষা অভিজ্ঞতাৰ পুনৰ্গঠন হয়নে নেক্সট আছে বুনিয়াদী শিক্ষাৰ নেক্সট কুৱেশ্যনটো মই ভালকৈ স্ক্ৰীনত দেখাই দিছোঁ তোমালোকৰ বুনিয়াদী শিক্ষাৰ আন এটা নাম কি বুনিয়াদী শিক্ষাৰ আন এটা নাম হৈছে তোমালোকৰ বুনিয়াদী শিক্ষাৰ অন্য এটা নাম হৈছে তোমালোকৰ অপশ্যন নম্বৰ এ শুদ্ধ তোমালোকৰ শিল্পকেন্দ্ৰিক শিক্ষা হয়নে অপশ্যন এ 47 নেক্সট আমাৰ 48টো আছে ইমাইল গ্ৰন্থখনৰ ৰচক কোনে লিখিছিল কোন হয় ৰচক লেখক কোন মানে সেইটো সুধিছে তোমালোকক এইটো অপশ্যন হ'ব তোমালোকৰ চি ৰুচু নেক্সট কুৱেশ্যনটো আছে কেৰি ৱাৰ্ড আৰু দেশক শ্ৰীৰামপুৰ টয় নামেৰে জনা যায় এইটো তোমালোকৰ অপশ্যন হৈছে মাৰ্চমেন এইটো অপশ্যন হ'ব মাৰ্চমেন বি শুদ্ধ নেক্সট আমাৰ 50 নম্বৰ কুৱেশ্যনটো বৰ্তমান ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ কথা উল্লেখ আছে এইটো তোমালোকৰ অপশ্যন নম্বৰ ডি শুদ্ধ হ'ব অপশ্যন ডিটো দেই অপশ্যন ডি এইটোত আছে উল্লেখ হয়নে এতিয়া আমি গোটেই পেপাৰখন MCQ 50টা তোমালোকক সলভ কৰি দিছোঁ তোমালোকৰ মোৰ যদি দুই এটা ক'ৰবাত মিষ্টেক হৈছে তোমালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিবা আৰু আমি তাৰ পিছৰ কুৱেশ্যনখিনি তোমালোকক মই স্ক্ৰীনত ধুনীয়াকৈ দেখাই দিম তোমালোকে চাই যাব পাৰিবা আমি পিছৰ পাৰ্টকেইটা তোমালোকক মই দেখুৱাই দিছোঁ চাই লোৱা পিছৰ পাৰ্টকেইটা কুৱেশ্যন এইটো ছেকেণ্ড পাৰ্টত দিছিলে তোমালোকক অতি চমুকৈ উত্তৰ দিয়া 10টাৰ শৈশৱকালৰ দুটা শৈক্ষিক ব্যৱস্থা লিখা দুৰালাপ সন্মিলনৰ দুটা প্ৰকাৰ ইণ্টাৰনেট কি গতানুগতিক শিক্ষাৰ দুটা লক্ষ্য প্ৰবৃত্তিৰ দুটা বৈশিষ্ট্য নেক্সট কুৱেশ্যন আমাৰ বীৰ পূজা কি ভাৰতবৰ্ষৰ দুটা দেশীয় বা থলুৱা শিক্ষাৰ উদাহৰণ দিয়া ভ্ৰান্ত প্ৰত্যক্ষ দুটা কাৰণ দুই প্ৰকাৰ আৱেগ উল্লেখ কৰা সৰ্বশিক্ষা অভিযানৰ দুটা উদ্দেশ্য লিখা শিক্ষাৰ সামাজিক লক্ষ্যৰ দুটা দুৰ্বলতা উল্লেখ কৰা মনিটৰিয়েল পদ্ধতি কি নেক্সট আছে শিক্ষাৰ ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্যৰ মাজত তিনিটা পাৰ্থক্য কৈশোৰকালৰ তিনিটা সমস্যা উল্লেখ কৰা UGC তিনিটা প্ৰধান কাৰ্য লিখা সু অভ্যাস গঠনৰ তিনিটা নীতিৰ বিষয়ে লিখা শ্ৰীৰামপুৰ টয়ৰ বিষয়ে চমুকৈ লিখা পুথিভঁৰালৰ তিনিটা শৈক্ষিক গুৰুত্ব লিখা প্ৰেৰণাৰ তিনিটা শৈক্ষিক বিশেষত্ব লিখা তোমালোকৰ এই কুৱেশ্যনখিনি মই তোমালোকৰ এটা এডুকেশ্যন ভিডিঅ' বনাই দিছোঁ তাৰ পৰাই গোটেইখিনি আহিছে মই তোমালোকক দিয়ে দিছিলোঁ এইখিনি কমন অসমৰ শিক্ষালৈ মিছনেৰীসকলৰ অৱদান সম্পৰ্কে টোকা প্ৰস্তুত কৰা অভিযোগ হিচাপে শিক্ষকে পালন কৰিবলগীয়া প্ৰধান ভূমিকাসমূহৰ বিষয়ে লিখা এইবিলাক চব মই দি থোৱা আছে শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা এজন শিক্ষকে মনোবিজ্ঞান অধ্যয়ন কৰাৰ কিয় প্ৰয়োজন প্ৰযুক্তিবিদ্যা কি সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাত প্ৰযুক্তিবিদ্যাৰ ভূমিকা আলোচনা কৰা উদৰ ঘোষণাপত্ৰক ভাৰতবৰ্ষত ইংৰাজী শিক্ষাৰ মেগনা কাটা বুলি কিয় কোৱা হয় আৰু ভাৰতীয় শিক্ষা ইয়াৰ মৌলিক বৰঙণি কি আমাক এই কুৱেশ্যনখিনি তোমালোকৰ আহিছিলে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলত তোমালোকৰ যিসকল এতিয়াও তোমালোকৰ এডুকেশ্যন হোৱা নাই যিসকলৰ তেওঁলোকে এই পেপাৰখন চাব পাৰিবা আজিলৈ আহোঁ ধন্যবাদ